সাংবাদিক বন্ধুসকল, আজি আপোনালোকক আমন্ত্ৰণ কৰাৰ বিশেষ এটা উদ্দেশ্য। প্ৰথমতে মই চিনাকিটো কৰি দিছোঁ। মই অৱৰোহ সুৰক্ষা সমিতিৰ প্ৰাক্তন সম্পাদক যোগেশ্বৰ কলিতা। শেহতীয়াভাৱে মই UPPL-ত যোগদান সম্পৰ্কে এটা বিষয় চলি আছে। সঁচা কথা, মই UPPL দলক সমৰ্থন কৰিছোঁ এইকাৰণে, আমি অৱৰোহ সুৰক্ষা সমিতিয়ে এইকাৰণে যে যোৱা 10টা বছৰে বিজেপি আমাক যিটো ৰামঠগন দিলে, PTCৰ পৰা গাঁও কৰ্তনে কওক বা অন্যান্য বিষয়তে হওক, গতিকে এই গোটেই কথাখিনি চালি জাৰি চাই আমি শেহতীয়াভাৱে সিদ্ধান্ত ল'লোঁ যে প্ৰমোদ বড়োই শাসনভাৰ লৈ যিটো শান্তি প্ৰতিষ্ঠা কৰিলে, PTCৰ গাঁও কৰ্তনৰ কাৰণে বিটিআৰ চুক্তিত যিজনে অন্তৰ্ভুক্ত কৰি BTCৰ এটা শান্তিৰ পৰিৱেশ স্থাপন কৰিলে, বড়োলেণ্ড ইছ্যু তেওঁ ডিলেট কৰি দিলে, অৰ্থাৎ নাইকিয়া কৰি দিলে। গতিকে এই গোটেই কথাবিলাক চাই আমি প্ৰমোদ বড়োৰ যিটো UPPL দল তেওঁক সমৰ্থন কৰিছোঁ আৰু আমি ৰাইজক অনুৰোধ জনাম, আহ্বান জনাম যে BTC শান্তি আৰু উন্নয়নৰ স্বাৰ্থত হাগ্ৰামাৰ যিটো অপশাসন আৰু হাগ্ৰামাৰ অপশাসনৰ কাৰণে আমি অৱৰোহ সুৰক্ষা সমিতি জন্ম বা প্ৰতিষ্ঠা কৰিব লগা হৈছিল। গতিকে তাৰপিছত কিন্তু প্ৰমোদ বড়োৰ দিনত আমি গোটেইখিনি শান্তি পৰিৱেশ, বড়োলেণ্ড ইছ্যু নাইকিয়া, অসম বিভাজনৰ যিটো ষড়যন্ত্ৰ এইবিলাক নাইকিয়া কৰিলে আৰু বিটিআৰৰ পৰা গাঁও কৰ্তনৰ বিষয়টো বিটিআৰ চুক্তিত সন্নিৱিষ্ট কৰিলে। এতিয়া এই গোটেই কথাখিনি কিন্তু কাৰ্যকৰী কৰা নাই বিজেপি চৰকাৰে। সেইকাৰণে আমি বিজেপি চৰকাৰৰ প্ৰতিবাদত বা বিৰুদ্ধত ইয়াতে এই সংবাদমেল আয়োজন কৰিছোঁ। গতিকে মই ৰাইজক UPPL-ৰ গোটেই কেণ্ডিডেটৰ লগতে প্ৰমোদ বড়ো আৰু আমাৰ গোৰেশ্বৰ সমষ্টিৰ যে পবিত্ৰ বড়ো, এই দুজনক জয় কৰাৰ লগতে সমগ্ৰ BTCৰ UPPL-ৰ প্ৰাৰ্থীক জয় কৰাৰ কাৰণে মই সমূহ ৰাইজক বা প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজক আমাৰ শান্তিৰ স্বাৰ্থত, আমাৰ উন্নয়নৰ স্বাৰ্থত, আমাৰ ভাতৃত্ববোধ বজাই ৰখাৰ স্বাৰ্থত মই আহ্বান জনালোঁ। গতিকে আজিৰ সংবাদমেলখনৰ মুখ্য উদ্দেশ্য এইখিনিয়ে। যদি আপোনালোকে আৰু কিবা প্ৰশ্ন কৰে কৰিব পাৰে, কাৰণ যিহেতু সুদীৰ্ঘ প্ৰায় 13-14 বছৰ মই অৱৰোহ সুৰক্ষা সমিতিৰ দায়িত্বত আছিলোঁ, নিশ্চয় ৰাইজে মোক প্ৰশ্ন কৰিব লগা থাকিব আৰু থাকিলে মই তাৰ উত্তৰ বা জবাবদিহি হৈ থাকিম। কিয়নো ইয়াত কিছু আৰ্থিক লেনদেনৰ কথা আছে, মই পলাই নাযাওঁ। গতিকে গোটেই কথাবিলাক সুপ্ৰিম কোৰ্টৰ পৰা হাইকোৰ্টলৈকে ক'ত কি খৰচ হৈছে, এই গোটেই কথাবিলাক ৰাইজৰ ওচৰত মই দায়বদ্ধ হৈ ৰম। কিন্তু শেহতীয়াভাৱে যিহেতু নিৰ্বাচন সমাগত, এই নিৰ্বাচনত আমি UPPL দলক সমৰ্থন কৰি এই সংবাদমেলৰ আয়োজন কৰিম।